নমস্কাৰ এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই এতিয়া প্ৰধান বাতৰিসমূহ হৈছে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 15খন জিলাত বান পৰিস্থিতিৰ জটিল ৰূপ 26গৰাকী লোকৰ মৃত্যু ৰাজ্যত অহা 24 জুনলৈকে বৰষুণ অব্যাহত থাকিব বুলি গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা 11খন জিলাত ৰেড এলাৰ্ট জাৰি পিএম কিষাণ আঁচনিৰ সপ্তদশ কিস্তিৰ অধীনত ৰাজ্যৰ 17,49,000 কৃষকলৈ মুঠ 381 কোটি টকা মুকলি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত আৰু ৱেষ্ট ইণ্ডিজত আজি ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ খেল আৰম্ভ ৰাজ্যত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ 15খন জিলাৰ কমেও 470খন গাঁও বানৰ কবলত পৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি বান ক্ষতিগ্ৰস্ত জিলাকেইখন হৈছে বিশ্বনাথ লখিমপুৰ হোজাই বঙাইগাঁও নলবাৰী তামুলপুৰ ওদালগুৰি দৰং ধেমাজি হাইলাকান্দি কৰিমগঞ্জ গোৱালপাৰা নগাঁও চিৰাং আৰু কোকৰাঝাৰ এই বানত 1,60,000তকৈও অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে ইফালে 15খন জিলাত স্থাপন কৰা 43টা আশ্ৰয় শিবিৰত 5,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে জিলা প্ৰশাসনসমূহে প্ৰায় 18,000 লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিছে ইপিনে ৰাজ্যখনত কালি পুনৰ এজন লোকে বানৰ ফলত প্ৰাণ হেৰুওৱাত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 26লৈ বৃদ্ধি হৈছে ইফালে নগৰ অঞ্চলত হোৱা বানৰ ফলত 3খন জিলা ক্ৰমে কামৰূপ মহানগৰ আৰু কোকৰাঝাৰত 5 শতাধিক লোক ক্ষতিৰ সন্মুখীন হৈছে দৰং জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত ন অঞ্চল প্লাবিত হৈছে জলসম্পদ বিভাগৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ বিপদসীমাৰ সামান্য তলেৰে বৈ আছে যদিও জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি আছে জিলাখনত এই পৰ্যন্ত 4খন গাঁৱৰ কমেও 540গৰাকী লোক ক্ষতিৰ সন্মুখীন হৈছে ইপিনে বঙাইগাঁও জিলাত আই নদীৰ খহনীয়াৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ ল'বলৈ কালি জিলাখনৰ আয়ুক্ত নৱদীপ পাঠক লতিবাৰী গাঁৱত উপস্থিত হয় বৰপেটা জিলাত কালিয়া নৈৰ বাঢ়নী পানীয়ে সৰুক্ষেত্ৰীৰ কেইবাটাও অঞ্চল প্লাবিত কৰিছে বাঢ়নী পানীৰ সোঁতে পথৰ ৰিং বান্ধ খহাই নিয়াৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈছে জিলাখনৰ আয়ুক্ত আৰিছ গাৰ্গে কালি সৰুক্ষেত্ৰীৰ বন পৰিস্থিতি পৰিদৰ্শন কৰে গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 জুনলৈকে ৰাজ্যৰ আটাইকেইখন জিলাতে পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্ৰটোৱে কালি ৰাজ্যৰ 11খন জিলাত প্ৰযোজ্য হোৱাকৈ ৰেড এলাৰ্ট জাৰি কৰিছে ৰেড এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও বাক্সা চিৰাং বৰপেটা দক্ষিণ কাৰ্বি আংলং তামুলপুৰ গোৱালপাৰা কাছাৰ আৰু ডিমা হাছাও আনহাতে ওদালগুৰি মৰিগাঁও দৰং নগাঁও কাৰ্বি আংলং গোলাঘাট লখিমপুৰ ধেমাজি আৰু তিনিচুকীয়া জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে গুৱাহাটী চহৰত সোমবাৰৰ দিনটোত 51.4 মিলিমিটাৰ আৰু মঙলবাৰে 27.6 মিলিমিটাৰ বৰষুণ হোৱা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে অহা 22 জুনৰ পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচীৰ সময়তো গুৱাহাটীৰ লগতে ৰাজ্যৰ সামগ্ৰিক বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জানিব পৰা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মুকলি কৰি দিয়া পিএম কিষাণ আঁচনিৰ সপ্তদশ কিস্তিৰ ধনৰ অংশ হিচাপে অসমৰ 17,49,000 কৃষক হিতাধিকাৰীয়ে মুঠ 381 কোটি টকা লাভ কৰিছে পিএম কিষাণ সন্মিলনৰ ধন মুকলি কৰি দিয়া অনুষ্ঠানৰ আলমত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষিমন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰিছে শ্ৰী বৰাই সদৰি কৰা মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পিএম কিষাণ আঁচনিৰ অগ্ৰগতি নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰি আহিছে আৰু কোনো যোগ্য কৃষক পৰিয়াল যাতে এই আঁচনিখনৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিছে এই আঁচনিৰ প্ৰতি 4গৰাকী হিতাধিকাৰীৰ ভিতৰত এগৰাকী মহিলা হিতাধিকাৰী আছে বুলি কৃষিমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কালি গুৱাহাটীত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা পিএম কিষাণ সন্মিলনৰ জৰিয়তে কালি দেশৰ প্ৰায় 9,26 লাখ যোগ্য হিতাধিকাৰী কৃষকলৈ প্ৰধানমন্ত্ৰীয়ে পিএম কিষাণ আঁচনিৰ সপ্তদশ কিস্তিৰ ধন মুকলি কৰি দিয়ে 2.5 কোটিৰো অধিক কৃষকে সমগ্ৰ দেশৰ 732টা কৃষি বিজ্ঞান কেন্দ্ৰ 1 লাখৰো অধিক প্ৰাথমিক কৃষি সমবায় সমিতি আৰু 5 লাখ সমূহীয়া সেৱা কেন্দ্ৰৰ জৰিয়তে পোনপটীয়া ৱেবকাষ্টত অংশগ্ৰহণ কৰে যোৰহাট জিলা কৃষি বিভাগ আৰু জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ যুটীয়া উদ্যোগত তিয়কৰ কলিয়াপানীত এই অনুষ্ঠানৰ আয়োজন কৰা হয় অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহলে অংশগ্ৰহণ কৰে মাজুলী জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু লেকপেক কৃষক উৎপাদক কোম্পানীৰ কাৰ্যালয়ৰ লগতে উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয় লখিমপুৰ জিলা কৃষি বিভাগৰ উদ্যোগতো জিলা কৃষি বিষয়াৰ কাৰ্যালয় প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়
কোকৰাঝাৰ জিলাৰ কৃষি বিভাগৰ কাৰ্যালয়তো এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ্য কৃষকসকলৰ লগতে ভালেসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লৈ বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক 2024 বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিব। তদুপৰি অসমৰ কলা সংস্কৃতি সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা 9গৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ'ব। 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজানপীৰ বঁটা প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হ'ব। আনহাতে 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটা ক্ৰমে চলিত বছৰৰ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা, সংগীত শিল্পী শাশ্বতী ভট্টাচাৰ্যক, অমল প্ৰভা দাস বঁটা শিক্ষয়িত্ৰী তথা শিল্পী বন্দনা দত্তক, চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা সমাজসেৱিকা ডঃ সুনীতা চাংকাকতিক আৰু মামণি ৰায়চম গোস্বামী বঁটা সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকাক প্ৰদান কৰা হ'ব। একেদৰে চলিত বছৰৰ ছৈয়দ আব্দুল মালিক বঁটা সাহিত্যিক জয়ন্ত মাধৱ বৰাক, আহমদ আলী বাছকান্দি বঁটা তৰেণ চন্দ্ৰ বড়োক, গণেশ গগৈ বঁটা কবি আনিছুজ্জামানক আৰু বীৰ ৰাঘৱ মৰাণ বঁটা সাহিত্যিক সমাজসেৱী জীৱেশ্বৰ মোহনক প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সেইদিনা দিনৰ 10 বজাৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত আছে। জিলা প্ৰশাসনসমূহে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে নিজৰ লগতে সমাজৰ বাবে যোগ। ব্যক্তিৰ শাৰীৰিক মানসিক সুস্থতা আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোগ অনুশীলনৰ শিবিৰ মুকলি কৰাৰ লগতে বিভিন্ন স্থানত যোগৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ দূৰীকৰণ আৰু শৰীৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ ভূমিকা অপৰিসীম। যোগাভ্যাসৰ গুৰুত্ব সন্দৰ্ভত যোগ বিশেষজ্ঞ বাবী ভৰালীয়ে এইদৰে কয়। নমস্কাৰ, 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকক ক'ব বিচাৰোঁ, যোগ আমি সকলোৱে কৰাটো নিতান্ত প্ৰয়োজন। যোগে আমাক নিৰোগী কৰি ৰাখে আৰু যোগটো আমাৰ সকলোৰে বাবে লাভজনক। আৰু এই যোগ চৰ্চাটো আমাৰ এতিয়া নহয়, প্ৰাচীন কালৰ পৰাই চলি আছে আৰু যোগৰ কোনো জাতি ধৰ্ম নাই। সকলো ব্যক্তিয়ে সকলো সময়তে যোগ কৰিব পাৰে আৰু যোগ হৈছে আমি জীয়াই থকাৰ এক কলা আৰু যোগে আমাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি তোলে। এইবাৰ মই বিচাৰোঁ যে 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাখন সকলোৱে যোগ চৰ্চাটো কৰিবই, তাৰ লগতে দৈনন্দিন জীৱনৰ এটা আমি যেনেকৈ ৰাতিপুৱা উঠি আমি মুখ ধুলোঁ, চাহ খালোঁ, ভাত খালোঁ, পূজা কৰিলোঁ, গা ধুলোঁ, এনেকুৱা ধৰণৰ বিভিন্ন যিখন আমাৰ ৰুটিন আছে, মই বিচাৰোঁ যে প্ৰত্যেক ব্যক্তিয়ে যাতে যোগটোকো নিজৰ জীৱনৰ এটা অংগ হিচাপে লয় আৰু প্ৰতিদিনে অকণমান সময়ৰ কাৰণে হ'লেও যোগ কৰে। যোগাভ্যাস কৰক, চিন্তা আৰু অৱসাদমুক্ত হৈ থাকক। 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অংশীদাৰ হওক। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আৰু ইণ্ডিয়ান যোগ কালচাৰ এণ্ড যোগা থেৰাপি চেণ্টাৰৰ উদ্যোগত আজি মানৱতাৰ বাবে যোগ শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পুৱা 11 বজাত আৰম্ভ হ'বলগীয়া এই আলোচনা চক্ৰত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। লগতে গুৱাহাটী এইমছৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰাণিক, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধ্যক্ষ অচ্যুত চন্দ্ৰ বৈশ্যই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 দিনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা 1800-11-7800 এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথম খণ্ড।
আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণী দূৰদৰ্শন নিউজ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ে যুটীয়াভাৱে দেশৰ 12খন ৰাজ্যত গ্ৰহণ কৰা কৃষি সখী কাৰ্যসূচীৰ অধীনত 1 কোটি মহিলাক লাখপতিৰ বাইদেউ হিচাপে গঢ়ি তুলিছে কৃষি ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লগতে তেওঁলোকক প্ৰাপ্য মৰ্যাদা প্ৰদানৰ বাবে এই আঁচনি ৰূপায়ণ কৰিবলৈ দুয়োটা মন্ত্ৰালয়ে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে কৃষি মন্ত্ৰালয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনা মৰ্মে 3 কোটি মহিলাক লাখপতিৰ বাইদেউ হিচাপে গঢ়ি তোলাৰ সংকল্প লোৱা হৈছে এই মহিলাসকলক কৃষি সখী হিচাপে প্ৰশিক্ষণ প্ৰদান কৰি বছৰি ৮০,০০০ টকা পৰ্যন্ত অতিৰিক্ত উপাৰ্জন কৰিব পৰাকৈ সমৰ্থ কৰি তোলা হ'ব এই কৃষি সখীসকলক কৃষি পদ্ধতিৰ সন্দৰ্ভত বিস্তৃতভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয় মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই কাৰ্যসূচীৰ অধীনত ৩৪,০০০ৰো অধিক কৃষি সখী পেৰা এক্সটেনশ্যন কৰ্মী হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ব বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ফিনলেণ্ডৰ তুৰ্কুত অনুষ্ঠিত বিশ্ব এথলেটিক্স কণ্টিনেণ্টেল গোল্ড টুৰ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্ৰত সোণৰ পদক অৰ্জন কৰিছে নীৰজে যোৱা নিশা 83.62 মিটাৰলৈ জাঠি নিক্ষেপ কৰি প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰে পাছত খেলুৱৈগৰাকীয়ে তৃতীয় প্ৰচেষ্টাত 85.97 মিটাৰলৈ জাঠি নিক্ষেপ কৰি সোণৰ পদক হস্তগত কৰে আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব এই পৰ্যায়ৰ আটাইকেইখন খেল ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব ছুপাৰ 8 পৰ্যায়ৰ প্ৰথমখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব মুঠ 8টা দলে এই পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে দলসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে ভাৰত অষ্ট্ৰেলিয়া বাংলাদেশ আৰু আফগানিস্তানক প্ৰথমটো গ্ৰুপত স্থান দিয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ইংলেণ্ড ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাক দ্বিতীয়টো গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাৰ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব ছুপাৰ 8 পৰ্যায়ত প্ৰতিটো দলে 3খনকৈ খেল খেলিব আৰু ছেমি ফাইনেলত প্ৰৱেশৰ বাবে কমেও 2খন খেলত জয়ী হ'ব লাগিব ছেমি ফাইনেলত বিজয়ী দল দুটাৰ মাজত 29 জুনত বাৰ্বাডোছত ফাইনেল খেল অনুষ্ঠিত হ'ব এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ইভা মহন্তই ৰাজ্যত শেহতীয়াকৈ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে নদী বান্ধে এৰিছে পানী বুৰিছে ন অঞ্চল শীৰ্ষক শিৰোনামেৰে দৈনিক অসম কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে একেটা বাতৰিকে ষ্টেট ফ্লাডছ টাৰ্ণিং ক্ৰিটিকেল শীৰ্ষক শিৰোনামেৰে দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাৰ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মুকলি কৰি দিয়া পিএম কিষাণ নিধিৰ ধনৰ অংশ হিচাপে ৰাজ্যৰ 17,49,000 কৃষকে 381 কোটি টকা লাভ কৰে নিয়মীয়া বাৰ্তাৰ কাকতে এই বাতৰিটো পিএম কিষাণ নিধিৰ ধন কৃষকৰ একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে 9.26 কোটি কৃষকলৈ 20,000 কোটি টকা হস্তান্তৰ শীৰ্ষক শিৰোনামেৰে দৈনিক জনমভূমি কাকতে একেটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে তেওঁৰ মন্ত্ৰীসভাৰ সামান্য সালসলনি ঘটায় দৈনিক অগ্ৰদূত কাকতে আকস্মিকভাৱে মন্ত্ৰীসভাৰ সালসলনি শীৰ্ষক শিৰোনামেৰে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে একেটা বাতৰিক মন্ত্ৰীসভাৰ ৰদবদল শীৰ্ষক শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে কেশৱ মহন্তক পৰিবহণ আবকাৰী বিভাগৰ দায়িত্ব শীৰ্ষক শিৰোনামেৰে একেটা বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে বিটিআৰৰ বাবে 2084.78 কোটিৰ বাজেট দাখিল প্ৰমোদ বড়োৰ এই শিৰোনামেৰে বিটিচিৰ বাজেট অধিৱেশনৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ ইভা নিউ গুৱাহাটী হিলভিউ কলনী নিবাসী অৰুণাচল প্ৰদেশ চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া উত্তম চন্দ্ৰ শৰ্মাৰ যোৱা সোমবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 93 বছৰ বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি আকৌ এবাৰ পঢ়ি দিছো নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 15খন জিলাত বান পৰিস্থিতিৰ জটিল ৰূপ 26গৰাকী লোকৰ মৃত্যু ৰাজ্যত অহা 24 জুনলৈকে বৰষুণ অব্যাহত থাকিব বুলি গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা 11খন জিলাত ৰেড এলাৰ্ট জাৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত আৰু ৱেষ্ট ইণ্ডিজত আজি আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ খেল আৰম্ভ পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই